নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 2 ফেব্ৰুৱাৰী 2024, অসমীয়া 19 মাহ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:56 আৰু সূৰ্যাস্ত সময় 4:52। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ বাবে চেষ্টা কৰিব। ধৰ্মীয় সাহিত্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আমদানি ৰপ্তানি ব্যৱসায়ত উত্থান ঘটিব। কৰ্তৃত্বশীল পদত থকাসকলে হয়তো আপোনাক উপেক্ষা কৰিব। বিৰোধীক তুচ্ছ জ্ঞান নকৰিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। ধৰ্মীয় আৰু আধ্যাত্মিক আচাৰ ব্যৱহাৰৰ প্ৰতি বিশ্বাস বজাই ৰাখক। এটা তীৰ্থৰ যাত্ৰা সুখকৰ হ'ব। ব্যৱসায়ত উন্নতিৰ সুযোগ পাব। আপোনাৰ পৰিকল্পনাক লৈ অলপ বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। মিথুন ৰাশি। আজি হয়তো আপুনি পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। আপুনি আজি আপোনাৰ পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনক অধিক গুৰুত্ব দিব। জীৱনসংগীৰ সৈতে নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰাৰ এক উৎকৃষ্ট দিন। আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰৰ বিষয়ে ঘৰৰ পৰিয়ালৰ মাজত আলোচনা হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুখকৰ হ'ব। কৰ্কট ৰাশি। আপোনাৰ বহু দায়িত্ব থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট সফলতা লাভ কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ হেঁচা অনুভৱ কৰিব। আপুনি আপোনাৰ আচৰণত নমনীয়তা বজাই ৰাখিব লাগে। খৰখেদাকৈ কাম কৰা উচিত নহয়। আপোনাৰ বৈবাহিক সম্পৰ্কৰ কিছু অস্থিৰতাৰ সম্ভাৱনা আছে। সিংহ ৰাশি। দিনটো ইতিবাচক ৰূপত আৰম্ভ নহ'ব। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। বুদ্ধিমান মানুহৰ মাজত আপোনাৰ প্ৰভাৱ অধিক শক্তিশালী হৈ পৰিব। ব্যৱসায়ত কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আৰ্থিক লাভৰ বাবে আপুনি উৎকৃষ্ট সুযোগ পাব। কন্যা ৰাশি। দিনটোৰ প্ৰথম অংশটো আপোনাৰ বাবে যথেষ্ট শুভ হ'ব। সম্পত্তিৰ চুক্তিৰ পৰা আপুনি উৎকৃষ্ট লাভালাভ কৰিব পাৰিব। জীৱনসংগীৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আজি হয়তো আপুনি নতুন কিবা এটা শিকিবলৈ অনুপ্ৰাণিত অনুভৱ কৰিব। আজি আপুনি হয়তো পুৰণি ঋণ পৰিশোধ কৰিবলৈ হেঁচা অনুভৱ কৰিব। সন্ধিয়া মূৰৰ বিষ অনুভৱ কৰিব পাৰে। তুলা ৰাশি। সৃষ্টিশীল সাধনাৰ প্ৰতি আগ্ৰহী হ'ব। আনৰ বিবাদত মধ্যস্থতা কৰাটো এৰাই চলিব লাগে। অনলাইন ব্যৱসায়ত আপুনি যথেষ্ট লাভ কৰিব। ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িতসকলৰ আজি তেওঁলোকৰ কামৰ বোজা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি আপোনাৰ সন্তানৰ লালন পালনৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। লুকাই থকা শত্ৰুৰ বাবে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। মহিলা স্থানীয় লোকসকলৰ স্বাস্থ্যৰ অতি উত্তম হ'ব। জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰ ভালদৰে উপভোগ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত শিক্ষকৰ পৰা সহায় লাভ কৰিব। ধনু ৰাশি। কৰ্মক্ষেত্ৰৰ ৰাজনীতিৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। মকৰ ৰাশি। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে সফলতা লাভ কৰিব পাৰে। আপোনাৰ ঘনিষ্ঠ মানুহৰ লগত এটা গুৰুত্বৰ বিষয়ত আলোচনা কৰিব। আপোনাৰ কিছুমান পৰিকল্পনা সন্ধিয়া ভুল হ'ব পাৰে। আপুনি ভাল ব্যৱহাৰ কৰা সকলেও আপোনাৰ শলাগ লোৱাটো সম্ভৱ। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। কুম্ভ ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এইটো এটা উৎকৃষ্ট দিন। আপোনাৰ ইচ্ছাশক্তিয়ে প্ৰতিকূল পৰিস্থিতিত আপোনাৰ বাবে ঢালৰ দৰে কাম কৰিব। অসুস্থসকলৰ স্বাস্থ্যৰ উন্নতি হ'ব পাৰে। বিত্ত আৰু ঋণৰ সৈতে জড়িত আপোনাৰ বাকী থকা কাম আজি আৰম্ভ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে। কৰ্মৰত পেছাদাৰীসকলে নিজৰ চাকৰিৰ বাবে চিন্তিত হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। আপুনি হয়তো আপোনাৰ সন্তানৰ বাবে চিন্তিত। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।